অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুময় আপুনি বহুত ক'লে আৰু মই বহুত শুনিলো হয় চাগে মই আপোনালোকৰ বাবে বহুত আনলাকি জীৱনত একো সুখেই নাপালো মই ইয়াৰ বাবেতো মই এতিয়া মৰি যাব নোৱাৰো এই লাঠিডাল লৈ আহ চাৰিডাল ল ইয়াক ভালকৈ অসমীয়া মানে এপিটন নিদিলে তাৰ মগজৰ পৰা বুঢ়াইলা ভাৰটো নেযায় স্যার যিমান মানে মাৰক স্যার আপোনাৰ আশীৰ্বাদ লৈ লৈছো স্যার মাৰক যিমান মানে মাৰক গুড মৰ্নিং দেউতা ঘটনা কি হেৰো তই ইমান ৰাতিপুৱা এনেকৈ ওলাই আহিছ যে দেউতা গুড মৰ্নিং দিলে হাঁহি মুখে আকৌ ওলোটাই গুড মৰ্নিং দিব লাগে মাষ্টৰদে প্ৰশ্ন কৰি নাথাকে নহয় গুড মৰ্নিং বোৱাৰী ইয়াক চাগে ৰাতিপুৱা তুমিয়ে বিচনাৰ পৰা জগাই দিছা ন মই উঠাই দিছো বাৰু কিন্তু আদিয়ে মোক আজি প্ৰমিস কৰিছে সি ৰাতিপুৱা সদায় আপোনাৰ লগত মৰ্নিং ৱাকলৈ যাব আজিৰ পৰা ৰাতিপুৱা ফুৰিবলৈ তুমি লগ এটা পালা আৰু চিন্তা নাই হ'ব পিছে দুই এদিন দেখাৰ পিছতে অন্তৰ্ধান নহ'লেই হ'ল নাই নহয় পাপা ই আপোনাৰ লগত সদায় সোনকালে উঠি মৰ্নিং ৱাকলৈ যাব যাম মানে যামেই আৰু ঠিক আছে হেৰো তোক এনেকৈ দেখিলে কিবা হাইঠা চৰাই মাটিত পৰা যেন লাগে হ'ব পায় সেইবোৰ অযথা কথা বাদ দিয়া ব'লা ব'ল আহ আহি পেলাই কিন্তু আকৌ শুন দাদা চাহ খাইছে অহিৰ অফিচলৈ যাবলৈ ওলালা শুনাচোন এই মেঘনাৰ লগত তোমাৰ কিবা যোগাযোগ হৈছে নেকি নাই না মোৰ ফোনৰ ৰিপ্লাই কৰিছে না মেছেজৰ আপুনি কওকচোন দাদা তাই কেনেকৈ বাৰে বাৰে পেম্পাৰ কৰি থাকিবলৈ মই তাইৰ বেবি চিটাৰ নেকি হ'ব তোমালোকে মানে কথাবোৰ অলপ বেলেগ ধৰণে চিন্তা কৰা চোৱা এইদৰে কথাই সমানে যেতিয়া তৰ্ক কৰিবা এই অৱস্থা হ'বই মই এটা কথা ভাবিছোঁ কি কথা মই এবাৰ গুৱাহাটীলৈ গৈ মেঘনাক লগ কৰোঁ নেকি এনেদৰে সময় পাৰ হৈ গৈ থাকিলে সম্পৰ্কবোৰৰ দূৰত্ব বাঢ়ি গৈ থাকিব আপুনি যি ভাল দেখে কৰক মোৰ কোনো আপত্তি নাই মোৰ সেইটো কৰাই ভাল হ'ব যেন লাগিছে ফোনত যিমানেই যি নোকোৱা কিন্তু মুখামুখিকৈ কথা পাতিলে কথাটো অলপ বেলেগ হয় হ'ব দিয়ক আপুনিয়ে যাওক যেতিয়া সময় মিলাব পাৰে ঠিক আছে মই আহিছোঁ
মেঘনা তই অকলে অকলে কি ভাবি আছ নাই এনেই জেঠাই কি এনেই মই তোক মন কৰি আছো নহয় তই কিন্তু অহাৰ পৰা মনটো মাৰিয়ে আছ মই তোৰ লগত ভালকৈ কথাও পাতিব পৰা নাইও কি কৰিবা জেঠাই সুখী হ'ব পৰাকৈ মোৰ আৰু একো উজুহাতেই নাই জীৱনটোত ইমানেই খেলি মেলি যে সকলো ফালৰ পৰা মই কষ্টই পাইছো ৰচন্দ্ৰ এনেকৈ মনটো মাৰি নাথাকিবি এনেকৈ মন মাৰি থাকিলে কিবা উপায় উলিয়াব পাৰিবি জানো মোৰ জীৱনটোতো কিমান কষ্টৰ দুখৰ মাজতো মই হাঁহিৰে সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰোঁ তেনেকৈ মই নোৱাৰো জেঠাই যাৰ ভৰসাত যাৰ ওপৰত আশা কৰি মই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লৈছিলোঁ তাৰ পৰা অন্তত এনেধৰণৰ কাম আৰু কথা আশা কৰা নাছিলোঁ মই কেতিয়াবা পৰিৱেশ পৰিস্থিতিত মানুহৰ খংৰাগ উঠাটো স্বাভাৱিক দুআষাৰ টানকৈ ক'বও পাৰে তেতিয়া সহ্য কৰি থকাটোৱে আচল কথা এটা পৰ্যায়ৰ পাছত মই আৰু সহ্য কৰিব নোৱাৰো জেঠাই সহ্য কৰি মই ভুলবোৰ আঙুলিয়াই নিদিলে সি জানো আকৌ জীৱনত ডাঙৰ ভুল এটা কৰিবলৈ সাহস নাপাব তাৰ বাবেতো তই ঘৰখন এৰি আহিব নোৱাৰ তোৰ বিয়া হৈছে অহিৰক মই একেবাৰে এৰি দিয়াৰ সিদ্ধান্ত লোৱা নাই জেঠাই চাওঁচোন কিমান দিনলৈকে এনেকৈ থাকিব পাৰোঁ প্ৰকৃত অপৰাধীজন এৰেষ্ট নোহোৱালৈকে মই কাকো শান্তিত থাকিবলৈ নিদিওঁ শুভাংকৰ প্ৰকৃত অপৰাধীজন যে এৰেষ্ট হ'ব মোৰ কিন্তু তেনেকুৱা লগা নাই ছাৰ আৰু এনেকুৱা মই কি কৰিলোঁ কি কৰিছা নিজৰ কিমান কি বদনাম লৈ যে জীয়াই আছা সেইটোৱে ডাঙৰ কথা মৰিতো যাব নোৱাৰো এইটো বাৰু কেনেকুৱা কথা আপুনিয়ে কওকচোন ছাৰ কিহৰ কাৰণে অচি অৰূপ বৰাই মোক ইমানকৈ সোধপোছ কৰি আছে সোধপোছটো মোকো কৰিছে তুমি চিন্তা নকৰিবা এইবোৰ তেওঁলোকৰ ফৰ্মেলিটিজ দিয়াচোন নহয় ছাৰ তেওঁ মোক সন্দেহৰ দৃষ্টিৰে চাইছে সন্দেহৰ দৃষ্টিৰে কি কাৰণত কাৰণ মোক কোনো আঘাত নকৰিলে চাওকচোন এইটো কিবা সন্দেহৰ কাৰণ হ'ব পাৰে নেকি কিবা কাৰণে মই চাগে তেওঁলোকৰ চকুত নপৰিলোঁ বছ কথা সিমানেই তাকে এইটো কাৰণৰ বাবে সন্দেহ কৰিব লগা হ'ল কিয় তেওঁলোকে আচল অপৰাধীক নিবিচাৰি অবাবত সময় নষ্ট কৰি আছে হয় দিয়ক ছাৰ নহ'লে আন এটা কথা হ'ব পাৰে কি সেই পাৰ্টিটোৱে চাগে পুলিচক টকা খুৱাইছে যাৰ বাবে পুলিচে যাকে তাকে সন্দেহৰ আওতালে আনি কেছটো ক্ল'জ কৰি থ'ব বিচাৰিছে এনেকুৱা কৰিলে কি মই এৰি দিম প্ৰকৃত অপৰাধীজন এৰেষ্ট নোহোৱালৈকে মই কাকো শান্তিত থাকিবলৈ নিদিওঁ শুভাংকৰ প্ৰকৃত অপৰাধীজন যে এৰেষ্ট হ'ব মোৰ কিন্তু তেনেকুৱা লগা নাই ছাৰ কোনোবাই বহুত ডাঙৰ প্লেন কৰিব কৰিছে মোৰ এজন মানুহৰ ওপৰত ঘটনাটো ঘটা দিন ধৰি সন্দেহ হৈ আছে তোমাক ভালকৈ লগ পালে কম বুলি ভাবি আছিলোঁ তেওঁৰ বিষয়ে ঘৰতো মই অলৰেডি আলোচনা কৰিছোঁৱেই কোন ছাৰ কি হ'ল ঘৰৰ পৰা যোৱা মানুহৰ দেখোন একো খা খবৰেই নাই আপুনি কিয় এনেকুৱা কৰি আছে এখন কি মোৰ ঘৰ নহয় জানো মই ইয়াত থকাটো আপোনাৰ আপত্তি ক'ত আপত্তি একো নাই কিন্তু বিয়া হৈ উলিয়াই দিয়া ছোৱালী এজনী এনেকৈ ঘৰত আহি সোমাই থাকিলে বেয়া দেখি নহয় মানুহবোৰক উত্তৰ আমিহে দিব লাগে
দেউতাইতো মোক ইয়াতে থাকিবলৈ কৈছে আপুনি মোৰ পিছত কিয় লাগি আছে মই সেইটো নাজানো বিভুৱে ক'লে কি হ'ল তেওঁ সকলোবোৰ কথা নাজানে নহয় কি নাজানে আৰু এনেকুৱা মই কি কৰিলোঁ কি কৰিছা নিজৰ কিমান কি বদনাম লৈ যে জীয়াই আছা সেইটোৱে ডাঙৰ কথা মৰিতো যাব নোৱাৰো যেতিয়ালৈকে পাৰো যুঁজিম সঁচাবোৰ প্ৰমাণ কৰিম অহিৰৰ কথা পাছত আহিব মই সেইবোৰ নাজানো তুমি অহিৰৰ কাষত যোৱা তাৰ লগত থাকি তোমাৰ নিজৰ অসুবিধাবোৰ ঠিক কৰা আমাক ইয়াৰ বাবে প্ৰেছাৰ নিদিবা নাযাওঁ মই এইখন মোৰো ঘৰ মোৰ যেতিয়ালৈকে মন যায় মই তেতিয়ালৈকে থাকিম আপুনি মোক জোৰ কৰি ইয়াৰ পৰা বাহিৰ কৰি দিব নোৱাৰে ঠিক আছে তেনেহ'লে আমিও অন্য চিন্তাই কৰিব লাগিব মোৰতো সন্দেহ সেইটোৱে হৈছে ছাৰ ইমান এটা ডাঙৰ ঘটনা আমি গমেই নাপাওঁ এই ঘটনাটো খুব কম মানুহে জানে আনকি আদিহঁতকো মই অলপ দিনৰ আগতেহে কৈছোঁ জীৱনৰ এইবোৰ অধ্যায় মই খুলি চাব বিচৰা নাছিলোঁ কিন্তু ছাৰ এতিয়া আপুনি ইচ্ছা নকৰিলেও খুলিব লাগিব কাৰণ তেওঁ আপোনাৰ লগত বৰ বেয়াকৈ শত্ৰুতা আৰম্ভ কৰিছে তাকেই ৰাজবীৰ বৰুৱা ৰাজবীৰ বৰুৱা মানে ছাৰ মই যিজনৰ কথা ভাবিছোঁ আপুনি সেইজনৰ কথাই কৈছেনে যিয়ে মেঘনাহঁতক সহায় কৰিছে থেংকছ এতিয়া ভাল লাগিব কাহিনী যে এনেকৈ ইউটাৰ্ণ ল'ব মইতো ভবা নাছিলোঁ মই ভবা মানুহজনেই যদি সি হয় মই ভবাটোৱেই যদি তাৰ পৰিচয় হয় তেনেহ'লে এইবাৰ অলপ বেলেগ ধৰণে হ'ব এইবাৰ তাক মই এনেকুৱা এটা শাস্তি দিম যাতে তোনাই আৰু সি আমাৰ পৰিয়াললৈ ঘূৰিও চাব কিন্তু ছাৰ সেই ৰাজবীৰৰ লগত আপোনাৰ সম্পৰ্কটো কি সম্পৰ্কটো তেজৰ হঠাৎ তাৰমানে ৰাজবীৰ বৰুৱা আপোনাৰ ভাইটি হ'ব পাৰে মোৰতো সন্দেহ সেইটোৱে হৈছে ছাৰ ইমান এটা ডাঙৰ ঘটনা আমি গমেই নাপাওঁ এই ঘটনাটো খুব কম মানুহে জানে আনকি আদিহঁতকো মই অলপ দিনৰ আগতেহে কৈছোঁ জীৱনৰ এইবোৰ অধ্যায় মই খুলি চাব বিচৰা নাছিলোঁ কিন্তু ছাৰ এতিয়া আপুনি ইচ্ছা নকৰিলেও খুলিব লাগিব কাৰণ তেওঁ আপোনাৰ লগত বৰ বেয়াকৈ শত্ৰুতা আৰম্ভ কৰিছে তাকেই সেই শত্ৰুতা আৰম্ভ কৰিছেই যেতিয়া মইতো প্ৰত্যুত্তৰ দিবই লাগিব কাৰণ ইয়াত মোৰ পৰিয়ালটোৰ স্বাৰ্থ জড়িত হৈ আছে এইবোৰ সকলো শেষ মই সোনকালেই কৰিম কথাটো এইটোৱে আপোনাৰ মতে কি এই শুভাংকৰ বোলাটোক যে আপুনি সন্দেহ কৰিছে কিবা প্ৰুফ আছে নেকি হৌৰা পুলিচ বুজিছা পুলিচে ক্লু নোপোৱাকৈ কাৰো পিছত এনেই ঘূৰি নুফুৰে এটা কথা নহয় বিয়াৰ ঘৰখনত ইমানবোৰ মানুহৰ মাজত আপোনাৰ তাকেই কিয় সন্দেহ হ'ল হৌৰা CCTV ফুটেজবিলাক মই চালোঁ নহয় সি তাত
গহীন গম্ভীৰ হৈ বহি আছিল তাত ইমান ডাঙৰ কাণ্ড এটা ঘটি আছে ল'ৰাটো একেবাৰে গোপেছত বহি আছে তাৰ আঁৰৰ ৰহস্যটো কি নিশ্চয় জড়িত থাকিবই লাগিব যদি আপুনি ইমানখিনি তাক সন্দেহে কৰিছে তাক উঠাই নানে কিয় হৌৰা কেনেকৈ উঠাবাহে এই সাধাৰণ চিচিটিভিৰ ফুটেজ এটা লৈ তুমিতো তাক উঠাব নোৱাৰা তেনেহ'লে কৰিব কি এতিয়া প্ৰথমতে এৰেষ্ট কৰিব লাগিব সেই গুণ্ডা কেইটাৰ কোনোবা এটাক আপুনি বাকী কথাবোৰ বাদ দিয়ক তাক উঠাই আনক তাৰপিছত প্ৰমাণ নিজে নিজে ওলাই আহিব তেনেকৈ নহয় নহয় ভাইটি প্ৰমাণ লাগিবই প্ৰমাণ হ'ল মূল বস্তু আৰু পুলিচে প্ৰমাণ নোহোৱাকৈ এখোজো আগবাঢ়িব নোৱাৰে গতিকে এদিন প্ৰমাণ পাম বাকী ব্যৱস্থা লোৱা হ'ব প্ৰমাণ তাক এৰেষ্ট কৰকচোন প্ৰথমতে নিজে নিজে আহি থাকে গেলামালৰ বস্তু পাইছা যে বজাৰৰ বেগটো লৈ গৈ পেলাই উঠাই নিলোঁ হেৰা সৰু ল'ৰা তুমি এতিয়াও তোমাৰ চিন্তা কৰা বয়স হোৱাগৈ নাই গতিকে তুমি চিন্তা নকৰিবা ইমান হৃষ্টপুষ্ট এজন খাটি অসমীয়া পুলিচ তুমি পাইছা গতিকে একেবাৰে নিশ্চিন্ত হৈ থাকা যেতিয়াই প্ৰমাণ পাম তাৰ ঘৰ সেইটো লক আপ বুজিলা এতিয়া তুমি যোৱা চিন্তা কৰিব নালাগে সময়ৰ কাম সময়ত হৈ যাব ঠিক আছে আহোঁ কি যে হ'ব আজিকালি ল'ৰা ছোৱালীবিলাকৰ এই ধৈৰ্য বোলা বস্তুটো একেবাৰে নাই দেই মধু লগা